নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা বিটিআৰ কোকৰাঝাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আন এটা জিকে ক্লাছ লৈছো। তো ইয়াতে আমি কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, আমি বিটিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে এটা ফুল কোৰ্চ লঞ্চ কৰিছোঁ। ইয়াতে আপোনালোকে আছামিজ বা ইংলিছ মিডিয়ামত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবিলাক ষ্টাডি মেটেৰিয়েলছ ইয়াত পাই যাবগৈ। ইয়াতে আপোনালোকে জেনেৰেল নলেজৰ PDF নোটছবিলাক পাই যাবগৈ। ইয়াৰ জেনেৰেল নলেজৰ ভিতৰত সকলোবিলাক টপিক ইনক্লুড থাকিব, ধৰক আছাম হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, বিটিআৰ জিকে হওক, সকলোবিলাকৰ PDF নোটছ আপোনালোকে পাই যাব। জেনেৰেল মেথছৰ আপোনালোকে PDF নোটছবিলাক পাব, লগতে ইউটিউবত ক্লাছবিলাকো পাব। ৰিজনিঙৰ ক্লাছবিলাক পাব, লগতে PDF নোটছবিলাকো পাব। ইংলিছ গ্ৰামাৰৰ PDF নোটছ পাব, ক্লাছো পাব। আৰু উইকলি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ দিয়া হ'ব গ্ৰুপত, হোৱাটছআপ গ্ৰুপত উইকলি কাৰেণ্ট এফেয়াৰ্ছ দিয়া হ'ব। লগতে কুইজ আৰু টেষ্ট পতা হ'ব আপোনালোকৰ নিজকে টেষ্ট কৰিবৰ কাৰণে, আৰু মক টেষ্টটো আপোনালোকৰ এক্সামৰ আগত দিয়া হ'ব। আৰু এই সম্পূৰ্ণ কোৰ্চটোৰ প্ৰাইচ আমি মাত্ৰ 299 ৰাখিছোঁ। 299 আপোনালোকে এক্সামৰ আগলৈকে, ঠিক আছে, 299ত একদম এক্সামৰ আগলৈকে আপোনালোকে এই কোৰ্চটো লৈ পিনে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিব, ঠিক আছে। যদি এই কোৰ্চটোৰ প্ৰয়োজন হয়, আমাৰ হোৱাটছআপ নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰি জনাই দিব। আপোনালোকে কল নকৰিব, কলৰ ফেচিলিটি নাই। চ' কেৱল হোৱাটছআপ কৰি আমাক জনাই দিব যে বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 কোৰ্চটো লাগে, আমি আপোনালোকক জইন কৰাই দিম, ঠিক আছে। এতিয়া আমি আগবাঢ়োঁ আজি কুৱেশ্যনখিনিলৈ। তো প্ৰথম কুৱেশ্যনটো কি দিছে চাওক, ইন হুইচ ইয়েৰ নেশ্যনেল বুক ট্ৰাষ্ট ৱাজ ফাউণ্ড? নেশ্যনেল বুক ট্ৰাষ্ট প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া? তো বন্ধুসকল, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট এনচাৰ, 1957ত, 1957 চনত, ঠিক আছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা NBT-ত স্বায়ত্তশাসিত সংস্থাৰ অধীনতেই এই NBT অৰ্থাৎ নেশ্যনেল বুক ট্ৰাষ্টটো গঠন কৰা হৈছিল। NBT মানে হৈছে নেশ্যনেল বুক ট্ৰাষ্ট, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইণ্ডিয়ান অ'ন দ্য ফাৰ্ষ্ট পুলিটজাৰ প্ৰাইজ? কোনজন ভাৰতীয় প্ৰথম পুলিটজাৰ বঁটা লাভ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গোবিন্দ বিহাৰী লাল, ঠিক আছে। গোবিন্দ বিহাৰী লাল এজন প্ৰথম ব্যক্তি আছিল যিয়ে ভাৰতীয় পুলিটজাৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক হাজাৰ চৌৰাশীৰ মাহ? হাজাৰ চৌৰাশীৰ মাহ এই গ্ৰন্থখনৰ লেখক কোন আছিল? তো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মহেশ্বতা দেৱী, ঠিক আছে। মহেশ্বতা দেৱীয়ে হাজাৰ চৌৰাশীৰ মাহ নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং বেদা ইজ পাৰ্টলি ইন প্ৰ'জ এণ্ড পাৰ্টলি ইন ভাৰ্চেছ? অৰ্থাৎ তলৰ কোনখন বেদ আংশিকভাৱে গদ্যত আৰু আংশিকভাৱে শ্লোকত আছে? তো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, যজুৰ্বেদ, ঠিক আছে। যজুৰ্বেদখন আংশিকভাৱে শ্লোকত আছে আৰু আংশিকভাৱে গদ্যত আছে। নেক্সট কুৱেশ্যনটো হৈছে, হু ৰট দ্য বুক পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ নামৰ যিখন গ্ৰন্থ সেইখন কোনে লিখিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বিষ্ণু শৰ্মাই লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে, দ্য জাতক ষ্টৰিজ আৰ ৰিলেটেড টু দ্য প্ৰিভিয়াছ লিভছ অফ হোম? য'ত জাতকৰ যিবিলাক কাহিনী আছিলে সেই কাহিনীবিলাক কাৰ পূৰ্বৰ জীৱনৰ লগত জড়িত? তো এইটো হৈ যাব অপশ্যন চি, বুদ্ধ, ঠিক আছে। তো ভগৱান বুদ্ধৰ পূৰ্বৰ জীৱনৰ লগত জড়িত কাহিনীবিলাককে জাতক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, হু ইনভাইটেড দ্য বাৰ্মিজ টু আছাম? মানসকলক কোনে অসমলৈ মাতিছিল? তো ফাৰ্ষ্ট টাইম মানসকলক কোনে অসমলৈ মাতিছিল? তো তেওঁ আছিলে অপশ্যন ডি, বদন চন্দ্ৰ বৰফুকন, ঠিক আছে। প্ৰথম মানুহসকলক মাতি আনিছিলে বদন চন্দ্ৰ বৰফুকনে। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি? অৰ্থাৎ বৰ্মন বংশৰ অন্তিমজন বা শেষজন শাসক কোন আছিল? তো তেওঁ আছিলে অপশ্যন চি, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট টু গিভেন দ্য টাইটেল অফ বৰ ৰজা? বৰ ৰজা উপাধি প্ৰথম কাক দিয়া হৈছিল? তো বন্ধুসকল, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ফুলেশ্বৰী, ঠিক আছে। ফুলেশ্বৰীক প্ৰথম বৰ ৰজা টাইটেলটো দিয়া হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কামৰূপ ৰুলাৰ হু লেফ্ট হিজ চিল এট নালন্দা? নালন্দাত চিলমোহৰ দি থৈ অহা কামৰূপৰ শাসকজনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি,
ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চনটো হৈছে দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী হেজ বিন ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক অফ হুইচ ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা দিহিং পাটকাই কোনখন জিলাত অৱস্থিত তো এইটো হ'ব অপচন এ ডিব্ৰুগড় আৰু তিনচুকীয়া ঠিক আছে ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট কোৱেশ্চনটো চাওক দ্য ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্পৰ্টছ স্কুল অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ চিটি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত অৱস্থিত তো এইটো হ'ব অপচন এ শিলঙত অৱস্থিত নেক্সট চাওক দ্য ফাৰ্ষ্ট পেট্ৰল ভেছেল কনকলতা বৰুৱা হেজ বিন ইণ্ডাক্টেড ইনটু হুইচ ডিফেন্স ফ'ৰ্চ প্ৰথম পেট্ৰল জাহাজ কনকলতা বৰুৱা তো ভালকৈ চাব কনকলতা বৰুৱা নামৰ প্ৰথম যিটো পেট্ৰল জাহাজ আছে সেইটো কোনটো প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভুক্ত হৈছে তো ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন সি ইণ্ডিয়ান কোষ্ট গাৰ্ড ঠিক আছে অৰ্থাৎ ভাৰতীয় উপকূল ৰক্ষী বাহিনীত নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য কম্প'জাৰ অফ দ্য হস্তি বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল সকলোৱে জানিব লাগে অপচন ডিটো হ'ব কাৰেক্ট এনসাৰ সুকুমাৰ বৰকাইত ঠিক আছে সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কেণ্ডিডেট অফ আছাম নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট টু দ্য ৰাজ্যসভা ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকীৰ নাম কি তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি আনোৱাৰা তাইমুৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য চিফ কেৰেক্টাৰ অফ ভাওনা এখনৰ মুখ্য চৰিত্ৰটো কি তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি সূত্ৰধাৰ ঠিক আছে সূত্ৰধাৰ হৈছে ভাওনা এখনৰ মুখ্য চৰিত্ৰ নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ লংগেষ্ট river crossing ropeway which was inaugurated recently has been constructed across which river ভাৰতৰ সবাতোকৈ দীঘল নদী ropeway কোনখন নদীৰ ওপৰত আছে তো এইটো হ'ব অপচন সি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে ৰূপসী এয়াৰপোৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ৰূপসী যিখন বিমানবন্দৰ আছে সেইখন কোনখন জিলাত অৱস্থিত তো ইয়াৰ ৰাইট এনসাৰটো অপচন ডি কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CAA অৰ্থাৎ কাৰ সম্পূৰ্ণ ৰূপটো কি হয় কাৰেক্ট এনসাৰটো অপচন বি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ঠিক আছে CAA মানে হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ইয়াৰ লগতে আৰু এটা মনত ৰাখিব CAB এইটো আপোনালোকৰ আহিব পাৰে কেবৰ ফুল মিনিংটো হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ঠিক আছে বি মানে হৈছে বিল এ মানে হৈছে এক্ট নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ আছাম পুলিচ অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান কোন তো বন্ধুসকল ইয়াতে আমাৰ অপচনটো নাই এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন বৰ্তমান কোন হয় আমি আপোনালোকৰ বাবে ৰাখিছোঁ যে বৰ্তমান ডাইৰেক্টৰ জেনেৰেল কোন অসমৰ DGP কোন হয় বৰ্তমান অসমৰ DGP কোন হয় আপোনালোকে কমেণ্টত জনাবচোন তো নেক্সট কোৱেশ্চনটো চাওক who received জ্ঞানপীঠ for the year of 2020 2020 চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা কোনে লাভ কৰে তো এইটো হ'ব অপচন এ নীলমণি ফুকনে নেক্সট কোৱেশ্চনটো হৈছে who received সাহিত্য একাডেমি এৱাৰ্ড in 2022 for Assamese language 2022 চনৰটো আমাক সুধিছে 2022 চনৰ অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিলে তো তেওঁ আছিল অপচন এ মনোজ কুমাৰ গোস্বামী ঠিক আছে মনোজ কুমাৰ গোস্বামীয়ে লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ কেব এইটো পাই আহিছোঁ নহয় কেবৰ ফুল ফৰ্মটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল তো এইটো অপচন এটোৱে কাৰেক্ট এনসাৰ হ'ব ঠিক আছে এটোৱে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো চাওক ডক্টৰ মৃণাল চন্দ্ৰ কলিতা ৰিচিভ সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ 2021 ফৰ হুইচ বুক তো ডক্টৰ মৃণাল কলিতাই কোনখন গ্ৰন্থৰ বাবে 2021 চনৰ সাহিত্য একাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছে তো তেওঁৰ গ্ৰন্থখন আছিলে অপচন এ বকুল ফুলৰ দৰে ঠিক আছে বকুল ফুলৰ দৰে এখন গ্ৰন্থ নেক্সট কোৱেশ্চনটো হৈছে which is the Assamese monthly magazine of the
ফলোইং ডেট কমপ্লিট বাই 50 years তলৰ কোনখন অসমীয়া মাহেকীয়া আলোচনীয়ে 50 বছৰ সম্পূৰ্ণ কৰিছে তো এখন হৈ যাব অপচন বি বিস্ময় নেক্সট কোৱেশ্চনটো চাওক ইন হুইচ ডে অফ এন ইয়েৰ বন মহোৎসৱ ইজ সেলিব্ৰেটেড ইন আৱাৰ কাণ্ট্ৰি বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় তো ইয়াৰ ৰাইট এনসাৰটো অপচন ডি 1 জুলাই 1 জুলাই তাৰিখে বন মহোৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ সিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ নন এজ স্কটলেণ্ড অফ ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ কোনখন চহৰ ভাৰতৰ স্কটলেণ্ড নামেৰে জনাজাত তো এইটো হ'ব অপচন বি শিলং নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য নিয়েৰেষ্ট প্লেনেট অফ দ্য আৰ্থ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো কি তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটোৱে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ফাৰ্ষ্ট এনচিয়েণ্ট civilization was established প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল তো ইয়াৰ ৰাইট এনসাৰটো অপচন ডি ৰিভাৰ বেংক অৰ্থাৎ নৈৰ পাৰত গঢ়লৈ উঠিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ফাৰ্ষ্ট ৰিভল্ট ফৰ হেভেজাৰ্ড কাটিং অফ ট্ৰিজ ইন ইণ্ডিয়া যধে মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোন প্ৰথমবাৰৰ বাবে কোনে আন্দোলন কৰিছিল তো ইয়াৰ ৰাইট এনসাৰটো অপচন ডি বিষ্ণু কমিউনিটি অৰ্থাৎ বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ নেম অফ ইলিগেল বিজনেছ অফ গেদাৰিং অফ ৱাইল্ড প্লেণ্টছ এণ্ড এনিমেলছ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱসায়ক কি বুলি কোৱা হয় তো ইয়াৰ ৰাইট এনসাৰটো অপচন বি প্লাণ্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু লিড দ্য মুভমেণ্ট নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল মুভমেণ্ট হ'ব লাগিছিল ঠিক আছে মুভমেণ্ট তো ইয়াৰে ৰাইট এনসাৰটো অপচন বি মেধা পাটেকাৰ তো মেধা পাটেকাৰে নৰ্মদা বাচাও এই আন্দোলনৰ নেতৃত্ব লৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইজ নট ফ্ৰণ্টায়াৰ ডিষ্ট্ৰিক্ট অফ ভূটান তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয় তো ইয়াৰ ৰাইট এনসাৰটো অপচন এ হাইলাকান্দিখন নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস তো ৰাইট এনসাৰটো অপচন সি ইলেক্ট্ৰিক এনাৰ্জি অৰ্থাৎ বিদ্যুৎ শক্তিটো পৰম্পৰাগত শক্তিৰ উৎস নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ডাজ নট বিলং টু এবায়টিক এনভাইৰনমেণ্ট তলৰ কোনটো অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয় তো এইটো যাব অপচন ডি প্লান্টছ ঠিক আছে উদ্ভিদবিলাক অজৈৱিক নহয় ঠিক আছে বায়ু পানী মাটি এই তিনিটাই অজৈৱিক হয় কিন্তু উদ্ভিদটো কি হয় জৈৱিক হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইজ দ্য ফ্ৰণ্টায়াৰ ডিষ্ট্ৰিক্ট অফ বাংলাদেশ তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া কোনখন জিলা সুধিছে বাংলাদেশৰ লগত লাগি আছে মানে সো ইয়াৰ ৰাইট এনসাৰটো অপচন এ কৰিমগঞ্জ ঠিক আছে কৰিমগঞ্জটো বাংলাদেশৰ লগত লাগি আছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ৰিজন ইজ কল্ড দ্য ৰূপ অফ দ্য ৱৰ্ল্ড কোনটো অঞ্চলক পৃথিৱীৰ ছাদ বা মুধচ বোলা হয় তো ইয়াৰ ৰাইট এনসাৰটো অপচন এ তিব্বতক ঠিক আছে তিব্বত এৰিয়াটোক বা তিব্বত অঞ্চলটোক পৃথিৱীৰ ছাদ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং চিজ ইজ দ্য লাৰ্জেষ্ট ইন এৰিয়া তলৰ কোনখন সাগৰৰ কালি আটাইতকৈ বেছি তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বেৰিং সাগৰ বা বেৰিং চি নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ পাৰ্ট অফ ইষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ উপকূলৰ অংশ তো এইটো হৈ যাবগৈ অপচন এ কৰমণ্ডল কোষ্ট ঠিক আছে কৰমণ্ডল উপকূলটো ভাৰতৰ পূব উপকূলৰ অংশ ঠিক আছে পূব উপকূলৰ অংশ হয় তো আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্ট্ৰেইট হুৱেৰ এডামছ ব্ৰিজ ইজ চিটুৱেটেড আদামছ ব্ৰিজ বা আদামৰ সেতু থকা প্ৰণালীটোৰ নাম কি তো ইয়াৰ ৰাইট এনসাৰটো অপচন সি পাক ষ্ট্ৰেইট অৰ্থাৎ পক প্ৰণালী ঠিক আছে আদাম ব্ৰিজ থকা সেতু থকা প্ৰণালীটো হৈছে পক প্ৰণালী তো বন্ধুসকল আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব
আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনে ধৰণৰ ভিডিঅ' আপোনালোকে এতিয়া ডেইলি পাই থাকিব ধন্যবাদ